সোণোৱাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপু ৰঞ্জন মাকৰাৰীৰ বিৰুদ্ধে বিয়াগুম দুৰ্নীতিৰ অভিযোগ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাকপথাৰত এখন সংবাদ মেলত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সোণোৱাল কছাৰীৰ ৰাইজৰ বাবে অহা কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে সমান্তৰালভাৱে বিজেপিৰ বি টিম ৰূপে দীপু ৰঞ্জন মাকৰাৰীৰ এটা দলে সোণোৱাল কছাৰী ছাত্ৰ সন্থা নামেৰে বিজেপি সহায়ক হৈ থকা বুলি মত প্ৰকাশ কৰিছে অলংকিত যেটো কেলেংকাৰী কৰিছে টিংপাতে হওক বা মৰিচাইটো আকিত পৰিবাৰৰ সৰু পইচা খাই তেওঁ যিটো বিয়াগুম ডিব্ৰুগড়ত অট্টালিকা বনাইছে নিজৰ ঘৰত মানে ডাঙৰ বিয়াগুম অট্টালিকা বনাইছে বা অন্য ডাঙৰ সম্পত্তি কৰিছে যিটো তেওঁ মানে পৰিষদ কেইদিন চলাইছে আৰু কেইটকা তেওঁ দৰমহা পায় গতিকে এনেধৰণৰ গোটেই মানে কলা টকাৰে তেওঁ সোণোৱাল কছাৰী ৰাইজৰ নামত অহা টকাখিনি আত্মসাৎ কৰি তেওঁ মানে তেনেধৰণৰ মানে অট্টালিকা বনাইছে গতিকে আমি দুৰ্নীতি হোৱাটো প্ৰমাণিত হৈছে গতিকে তেওঁক অতি শীঘ্ৰে এই কেলেংকাৰীৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁ গৃহ বিভাগক আমি আহ্বান জনাইছোঁ হোজাই জিলাৰ নবকাৰ চাংমাজি পথাৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলি কৰাৰ দাবীত শ শ কৃষকে ধান ক্ৰয় কেন্দ্ৰটোৰ সন্মুখত উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধান ক্ৰয় কেন্দ্ৰটো স্থাপন কৰাৰ পূৰ্বৰে পৰা এটা দুষ্ট চক্ৰই এই কেন্দ্ৰটো বন্ধ কৰিবলৈ উঠি পৰি লগাৰ অভিযোগ কৰে কৃষকে যাৰ ফলস্বৰূপে ধান ক্ৰয় কৰাৰ প্ৰথম দিনটোতেই দুষ্ট চক্ৰটোৱে কেন্দ্ৰটোৰ বিৰুদ্ধে হকে বিহকে বিভিন্ন মাধ্যমত অপপ্ৰচাৰত লিপ্ত হৈছে যাৰ বাবে হোজাই জিলা প্ৰশাসনে কেন্দ্ৰটো ধান ক্ৰয় কৰা প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে নিৰ্ধাৰিত সময়ত উচিত মূল্যত নিজৰ উৎপাদিত ধান বিক্ৰী কৰিব নোৱাৰি স্থানীয় কৃষক ৰাইজ ক্ষিপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ ক্ৰয় কেন্দ্ৰটো মুকলি কৰি দিব লাগে ধান ক্ৰয় কেন্দ্ৰটো ইয়াত দুইজনমান দুষ্ট চক্ৰই মিলি ক্ৰয় কেন্দ্ৰটো বন্ধ কৰিব বিচাৰিছে এই কাদিৰ নামত মানুহ এজন তেওঁৰ ৰিলেটিভৰ কোনোবা হয় তেওঁলোকে গুদামটো মানে তেওঁলোকৰ ওচৰতে নিব বিচাৰি আছে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিন্তু এই গুদামটো ইয়াত থকাৰ কাৰণে আমাৰ এইটো অঞ্চলৰ বহুত মানুহৰ সুবিধাজনক হয় আমি সেইটো কাৰণে এই কেন্দ্ৰটো ইয়াতে মুকলি কৰি দিব লাগে অসম চৰকাৰ তথা হোজাই জিলা প্ৰশাসনক অতি সোনকালে খুলি দিব লাগে অনুৰোধ জনাইছোঁ বেলেগুৰি পথাৰ বেলেগুৰি গাঁও চাংমাজি পথাৰ চাংমাজি মিকিৰ গাঁও সৰু পথাৰ 48 এনেকুৱা আমাৰ প্ৰায় 20খন গাঁৱৰে ইয়াত ধান দিয়াৰ কাৰণে সুবিধাজনক গতিকে আমি কৃষক ৰাইজে ইয়াৰ পৰা বুকিনি হোজাই দিম বা বেলেগ জেগাত দিম আমাৰ কাৰণে সক্ষম নহয় কাৰণ আজিৰ দিনত যিটো খৰচ হয় সেই অনুপাতে আমি ইমানখিনি বুকিনি দিলে আমাৰ লছ হয় গতিকে এই কেন্দ্ৰটো ইয়াত থকাটো আমাৰ কাৰণে অতি আৱশ্যক অতি প্ৰয়োজনীয় গতিকে এই কেন্দ্ৰটো আমাৰ ইয়াত স্থাপন হৈছে যিহেতু আমাৰ ৰাইজৰ কাৰণে আমাৰ কৃষকৰ সুবিধাৰ কাৰণে গতিকে আমি ইয়াত এই কেন্দ্ৰটো থকাটো আমি বিচাৰোঁ ৰাইজে অসমৰ মেঘালয়ৰ মাজত এবাৰ শত্ৰুতা নহয় ভাতৃত্ববোধ দুইখন ৰাজ্যৰ হাজাৰ হাজাৰ লোকে গঢ়িলে সমন্বয়ৰ সেতু দুধনুৰ অসম মেঘালয়ৰ সীমান্ত বাংচিত একেলগে নৃত্য কৰি গান গাই উদযাপন কৰিলে নৱবৰ্ষ এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰল এগৰাকী ব্ৰিটিছ নাগৰিকো দুইখন ৰাজ্যৰ মাজত থকা সীমা বিবাদ একাষৰীয়া কৰি ভাতৃত্ববোধৰ বান্ধোনত বান্ধ খালে হাজাৰ হাজাৰ লোক সীমান্তৱৰ্তী বাংচিৰ পৰাই মানৱতাৰ জয়গান গাই সমগ্ৰ বিশ্বতে বিদায় দিলে বাৰ্তা ব্যতিক্ৰমী ৰূপে উদযাপন কৰিলে ইংৰাজী নৱবৰ্ষক অসম আৰু মেঘালয়ৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে একেলগ হৈ গান গাই ড্ৰাম মাদল ঢোল বজাই কৰিলে নৃত্য অসম আৰু মেঘালয়ৰ সীমান্তত উপস্থিত হৈ বিশেষকৈ গাৰো জনগোষ্ঠীৰ যুৱক যুৱতীৰ নৃত্য চাই অভিভূত হৈ পৰে ব্ৰিটিছ নাগৰিকগৰাকী এইটো ইহঁতৰ মানে পৰম্পৰা হয় মানে প্ৰতি মানে বছৰি যোন 2 তাৰিখে ইয়াতে মানে গোটেই ইয়াৰ যিখিনি মেঘালয় ওচৰ পাজৰে যিখিনি মানে ৰাইজ আছে ইয়াতে মানে লগ হৈ পেলাই এইটো মানে এটা জয় ফিল কৰে মানে ইহঁতে মানে গোটেইখিনি ইয়াত লগ হৈ পেলাই আৰু মানে এইটো ইহঁতৰ মানে আগৰ পৰা কালচাৰেল হয় অসম মেঘালয় মিলি অকল মেঘালয় বুলি নহয় অসম বুলি নহয় অসম মেঘালয় দুটা মিক্স হৈ পেলাই এইটো কাম কৰে Evans, Poland, the UK, England. It's fantastic, yeah. It's my second time here. Came back for the second year in a row. It's really good fun. I love a bit of dancing. Yeah, the dancing's good. It keeps me healthy, keeps me feeling good. Great way to celebrate Christmas and New Year. This is a very different type of celebration.
এক শিহৰণকাৰী দৃশ্য খিৰিকীৰ সিপাৰে প্ৰকাণ্ড গজৰাজ ভিতৰৰ পৰা গৃহস্থৰ কাকুতি মিনতি নিশা সামগ্ৰী নিজ ভেলেউগুৰিত কিদৰে সাধাৰণ লোকৰ ঘৰৰ চৌহদত বন্যহস্তীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছে সেই দৃশ্য বন্দী হ'ল ভুক্তভোগী লোকৰ মোবাইল কেমেৰাত কাকুতি কৰি বন্যহস্তীক ঘৰৰ পৰা যাবলৈ বিনম্ৰ অনুৰোধ জনাইছিল গৃহস্থই সামগ্ৰী গেন্ধালী আদৰ্শ গাঁও কেকুৰা চুক হাঁহচৰা পথাৰত এতিয়া বন্যহস্তীৰ মুক্ত বিচৰণে আতংকিত কৰিছে গাঁওবাসীক দীৰ্ঘদিন ধৰি সামগ্ৰীৰ বিভিন্ন অঞ্চলত 5জনীয়া এটা বনৰীয়া হাতীৰ জাকে আতংকৰ সৃষ্টি কৰি আহিছিল 4টা হাতী বন বিভাগে খেদিবলৈ সক্ষম হয় যদিও জাকৰ পৰা ফালৰি কাটি জনাঞ্চলত এতিয়া আতংকৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে যাৰ ফলত এতিয়া আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে সাধাৰণ গঞা ৰাইজে এঘাৰ মেৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা 12 মেৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 7 জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 30 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে নিয়মীয়া হ'ব ৰাজ্যৰ 15,000 শিক্ষকৰ চাকৰি ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে হ'ব চাকৰি নিয়মীয়াকৰণ কোকৰাঝাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ ঘোষণা ফেব্ৰুৱাৰীৰ ভিতৰতে 15,000 শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আৰু এই কথা ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কোকৰাঝাৰত প্ৰথম সপ্তাহত আমি চেষ্টা কৰি আছোঁ প্ৰায় 15,000 শিক্ষকৰ চাকৰি প্ৰাদেশিকৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি চেষ্টা কৰি আছোঁ প্ৰায় 15,000 শিক্ষকৰ চাকৰি প্ৰাদেশিকৰ মৰিয়নি নিশা হাবিৰ মাজত উদ্ধাৰ গুলীৰে থকা খৰকা কৰা যুৱকৰ মৃতদেহ নিশা যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত গুলীবিদ্ধ মৃতদেহটো নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ উত্তম ফুলমালী বুলি চিনাক্ত কৰাৰ লগতে কোনো দুৰ্বৃত্তই যুৱকজনক পিছফালৰ পৰা গুলী কৰা সন্দেহ কৰা হৈছে ঘটনাস্থলীত মৰিয়নি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ঘটনাৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে মৰিয়নি আৰক্ষীয়ে নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে স্বৰূপ সলনি হৈছে ৰাজনৈতিক নেতাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে ন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক নেতাই নৱবৰ্ষৰ দ্বিতীয়টো দিনত বিলনীয়া ৰূপত দেখা গ'ল মন্ত্ৰী অতুল বৰাক বোকাখাত মহকুমাৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সকলো সাংবাদিক বন্ধুৰ সৈতে নিজা বাসগৃহত এখন্তেক অনুষ্ঠানৰ লগে ভাগে এসাঁজ খাদ্য গ্ৰহণ কৰাৰ লগতে নিজ হাতে বিতৰণ কৰে খাদ্য সামগ্ৰী বিভিন্ন সময়ত মন্ত্ৰীগৰাকীক হাল বোৱা ধান ৰোৱা মাছ মৰা ট্ৰেক্টৰ চলোৱা আদি ৰূপত সকলোৱে দেখি আহিছে কিন্তু শনিবাৰৰ দিনটোত মন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰত্যক্ষ কৰিলে বিলনীয়া ৰূপত মন্ত্ৰীগৰাকীয়ে সমূহ সাংবাদিকক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে একোখনকৈ কেলেণ্ডাৰ আৰু ডায়েৰী প্ৰদান কৰে ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সকলো সাংবাদিকক লৈ এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে অহা নিৰ্বাচনতো অগপ বিজেপি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কোৱাৰ লগতে অগপ দলত নতুন মুখ দেখা পাব বুলি মন্তব্য আগবঢ়ায় ইণ্টাৰনেশ্যনেল এগ্ৰিহৰ্টি শ্ব' এবাৰ অনুষ্ঠিত কৰাৰ কথা অলপ সুকীয়া ধৰণে আমি ভাবিছোঁ ভাৰ্চুৱেল হ'ব কাৰণ আপোনালোকে জানে যে পৃথিৱীৰ বহুকেইখন ৰাষ্ট্ৰত এতিয়াও ব্যাপক ৰূপত COVID-19 সংক্ৰমিত হৈছে আৰু সেইকাৰণে আমি তেনেধৰণে পতাৰ কথা ভবা নাই কিন্তু দিল্লীস্থ কেইগৰাকীমান ৰাষ্ট্ৰদূতক আমি নিমন্ত্ৰণ কৰাৰ কথাও আমি পৰিকল্পনা কৰিছোঁ ঠিক তেনেকৈ কেন্দ্ৰীয় মন্ত্ৰী কৃষি বিভাগৰ আৰু বিভিন্ন ঠাই যিবিলাক নতুন প্ৰজন্মৰ কৃষকসকলক আমি বিশেষভাৱে ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কথা ভাবিছোঁ তেনেধৰণৰ পৰিকল্পনা খবৰ বিৰলি হেডলাইনত খবৰ হৈছে এটি সৰু বিৰতিৰ বাতৰি শেষ হ'লৈ নৱবৰ্ষৰ দ্বিতীয় দিনীয়া সন্ধিয়া গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত আশীষ ল'লে দেৱব্ৰত শইকীয়া মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী গৌতম বৰাই সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি পোনে পোনে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰৱেশ কৰি 14 প্ৰসংগৰ অন্তৰ্গত সন্ধিয়াৰ নাম প্ৰসংগত অংশগ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে পিছত কীৰ্তনঘৰতে ভকত বৈষ্ণৱৰ নাম কীৰ্তন আৰু বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক প্ৰসংগ আদি বিভিন্ন ধৰ্মীয় বিষয়ে আলোচনাত মিলিত হয় অজন্তা নেওগেও 20 বছৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক হৈ থাকি নিৰ্বাচনৰ আগত কৰা দল ত্যাগে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই
দীপৰ বিলত আহিলি পুৱাৰে পৰা উখল মাখল পৰিৱেশ দীপৰ বিলত আৰম্ভ হৈছে বিল মাৰা উৎসৱ দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই বিল মাৰা উৎসৱ দীপৰ বিলৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি নাও মেৰামতি বিভিন্ন প্ৰকাৰ মাছ মৰা সঁজুলি আদি সকলো সাজু কৰি উলিয়ায় আজি বিলত মাছ ধৰিবলৈ নামিল প্ৰায় ৩০০খন নাও আৰু প্ৰত্যেকখন নাওতেই ২-৩জনকৈ মাছমৰীয়া জানিব পৰা মতে এইবাৰ দীপৰ বিলত ৰৌ ভকুৱা চিতলকে ধৰি প্ৰায় ২.৫ কুইণ্টল মাছৰ পোনা দিছিল আৰু সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে যাৰ বাবে এই বজাৰত অসংখ্য গ্ৰাহকৰ সমাগম ঘটা পৰিলক্ষিত হয় আজাৰ অঞ্চলৰ দীপৰ বিলত এটা পৰম্পৰাভাৱে সদায় মাছ মাৰি থকা হৈছে হৈ থাকে প্ৰতি বছৰে মাছ মৰা হয় আৰু আজি 4 জানুৱাৰী এই বছৰৰ আজি প্ৰথম দিন হিচাপে তেওঁলোকে মাছ ইয়াতে মাৰিছে মাছ ধৰিছে আৰু এই মাছ তেওঁলোকে বিক্ৰী কৰি আছে আপোনালোকে নিশ্চয় দেখিছে যে বহুত সংখ্যক ৰাইজ উপস্থিত হৈছে আৰু মাছ কিনিছে কিন্তু এটা কথা দেখা গৈছে যে এই যিটো মাছৰ দাম অলপ বেছি হোৱা যেন লাগিছে গতিকে অলপ নিয়ন্ত্ৰণ কৰা নিশ্চয় আৱশ্যক আছে ধ্বংসগ্ৰহত ৰঙিয়াত ঐতিহাসিক আৰিমত গড় ৰঙিয়াৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত গড় বেদখলকাৰী কবলত পৰিছে ইতিহাস প্ৰসিদ্ধ আৰিমত গড়টোৰ ঠায়ে ঠায়ে গছ-গছনি কাটি তহিলং কৰিছে নিশাৰ ভিতৰতে ইতিহাস প্ৰসিদ্ধ এই গড়টোৰ ঠায়ে ঠায়ে গছ-গছনি কাটি তহিলং কৰাৰ লগতে মাটি খনন কৰিছে একাংশই নিচিহ্ন হোৱাৰ পথত এই কীৰ্তিচিহ্নটো তৎসত্বেও কোনো গুৰুত্ব নাই ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা আৰু প্ৰশাসনৰ যদিহে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহলে হয়তো কালৰ গড়ত হেৰাই যাব ঐতিহাসিক আৰিমত গড়টো বেদখলকাৰী কবলত থকা আৰিমত গড়ৰ ভূমিখিনি বেদখল মুক্ত কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে ৰাইজে আগবঢ়াইছো ইনামুল ইছলামৰ ৰিপৰ্ট ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ত ৰজা আৰিমত্তই প্ৰায় ২৯,০০০ বিঘা মাটিত স্থাপন কৰিছিলে আৰিমত্ত গড়টো কিন্তু এতিয়া ধ্বংসৰ গৰাহত আৰিমত্ত গড় ঠায়ে ঠায়ে বেদখল কৰিবলৈ আৰম্ভ কৰিছে ঠায়ে ঠায়ে গছ গছনিসমূহ নিশাৰ ভিতৰত কাটি তহিলং কৰিবলৈ আৰম্ভ কৰিছে তাৰপিছতো চৰকাৰ তথা প্ৰশাসনৰ কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই তাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল আমাৰ লগত স্থানীয় লোকসকল আছে তেখেতসকলৰ পৰা পোনে পোনে জানিব বিচাৰিম কি ক'ব মই তুলসীবাৰীৰ বাসিন্দা হয় এই আৰিমত্ত ৰজাৰ দিনৰ গড়খন এতিয়া ভাঙি চিঙি আৰু দুৰ্বৃত্তৰ কবলত পৰি ধ্বংস হৈ আছে বহু মূল্যৱান কাঠ বহু গছ গছনি আছিল এইবিলাক দুৰ্বৃত্তই তহিলং কৰি আছে এতিয়া মই জানিব খোজোঁ চৰকাৰে এইটো সুৰক্ষা দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়ত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আমাৰ লগত আন এগৰাকী স্থানীয় লোক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা অৱস্থা আৰিমত্ত গড় আৰিমত্ত গড় মানে এইটো ৰজাৰ দিনৰ গড় ইয়াতে বহুত মাটি আছে ঘৰৰ ভিতৰত তো এইখিনি আমাৰ গছ গছনি চৰকাৰে গছ গছনি ৰুইছিল ৰোৱাৰ পাছতে এতিয়া মানুহে ৰাতি কৰি গছ গছনি কাটি লৈ যায় চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তাৰপাছত এই গড়টোৰ মাটিও কোনোবাখিনি কাটি লৈ যায় মাজে মাজে গৰা খহনীয়া ভাঙি ভাঙি গড়টো নোহোৱা হৈ আছে তো এইখিনি চৰকাৰে যাতে আমাক সুৰক্ষা দিয়ে এইখিনি আমাৰ ক'বলগীয়া ৰজা আৰিমত্তই নিজৰ ৰাজ্য সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে এই আৰিমত্ত গড়টো স্থাপন কৰিছিল কিন্তু এতিয়া ধ্বংসৰ গৰাহত আৰু ঠায়ে ঠায়ে বেদখল হ'বলৈ আৰম্ভ কৰিছে আৰু চৰকাৰৰ ওচৰত যি আৰিমত্ত গড় আছে এতিয়া নিচিহ্ন হ'বলৈ ধৰিছে আৰু ঠায়ে ঠায়ে গৰাখহনীয়া হৈছে অথবা আন ঠাইত জয়ী হৈ যায় বা হাৱত পৰিণত হৈছে চৰকাৰৰ ওচৰত দাবী জনাইছিল যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে সেয়ে চৰকাৰৰ ওচৰত বিচাৰিছে যাতে যি আৰিমত্ত গড় আছে সেয়াত সুৰক্ষা দিয়াৰ বাবে পুনৰ অসম ভ্ৰমণলৈ আহিব বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা সোমবাৰ মঙলবাৰে উজনি অসম ভ্ৰমণ কৰিব পাণ্ডাই তিনিখন জিলাৰ সাংগঠনিক ভেটিৰ বুজ ল'ব প্ৰভাৰী জয় পাণ্ডাই তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ সাংগঠনিক ভেটিৰ লগতে সমষ্টিসমূহত প্ৰাৰ্থী বিধায়কৰ স্থিতিৰ পৰ্যালোচনা কৰিব বৈজয়ন্ত জয় পাণ্ডাই অসম নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীৰ অভিযানত এখন অটোৰিক্সাত অহা এজন যাত্ৰীৰ পৰা তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰইন 10টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ 135 গ্ৰাম হেৰইন উদ্ধাৰ কৰা হৈছে হেৰইনসহ সৰবৰাহকাৰী মোহৰ আলী গ্ৰেপ্তাৰ মোহৰ আলীৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত
আছুৰ সমালোচনাত পুনৰ মুখৰ মন্ত্ৰী পীয়ুষ হাজৰিকা শিক্ষাৰ্থীক আন্দোলনত অংশ নলবলৈ আহ্বান শিক্ষককো শিক্ষাৰ্থীক আন্দোলনলৈ নপঠিয়াবলৈ অনুৰোধ মন্ত্ৰীগৰাকীৰ আছুৱে শিক্ষাৰ্থীক আন্দোলনলৈ নিয়াৰ অধিকাৰ নাই কাৰণ আছুৱে ৰাজনৈতিক দল খুলি ৰাজনৈতিক চৰিত্ৰ হেৰুৱাইছে আছুৱে মৰিগাঁও স্কুটি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আন্দোলন কৰাত আমাৰ আপত্তি নাই কিন্তু আন্দোলনৰ নামত ছাত্ৰ ছাত্ৰীক লৈ যোৱাত আপত্তি আছে বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানেই যে মোক কিয় লৈ গৈছে বহুত ছাত্ৰ ছাত্ৰী সেই সংগঠনটোৰ মতাদৰ্শৰ বিপৰীত মতাদৰ্শত অৱস্থান কৰা ছাত্ৰ ছাত্ৰী আছে তেখেতলোককো লৈ যায় সেইটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰিব মই আকৌ কৈছোঁ ন্যায়ৰ দাবীত আন্দোলন কৰক ন্যায়ৰ দাবীত আন্দোলন কৰাত আমাৰ ক'ব লগা একো নাই ছাত্ৰ ছাত্ৰীসকলৰ জীৱন প্ৰণবন্দী কৰি শৈক্ষিক জীৱনক প্ৰণবন্দী কৰি এইটো যাতে নকৰে তাৰ কাৰণে ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বিতাৰ নিৰসন দেখুৱাইছে ওদালগুৰি খুচুৰাবাৰী দুজনকৈ যুৱকে মাৰ্কুছ খাখলাৰী আৰু ৰঞ্জন বসুমতীৰে কৃষি কৰ্মৰে তেওঁলোকে পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্যশাৰী প্ৰতিপন্ন কৰিছে যোৱাটো বৰ্ষত তৰমুজৰ খেতি কৰি প্ৰায় 5 লাখ টকা উপাৰ্জন কৰিছিল এবাৰ তেওঁলোকে 6,500 জোপা ষ্ট্ৰবেৰী ৰোপণ কৰিছে 1,70,000 টকা খৰচ কৰাৰ বিপৰীতে প্ৰায় 18 লাখ টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে প্ৰায় 2 বিঘা মাটিত অৰ্গেনিক বিলাহী খেতিও কৰিছে দুইজনে ৰিপুঞ্জন নাথৰ ৰিপৰ্ট পথাৰ আমাৰ এই বাক্যশাৰী সৰগত কৰি ওদালগুৰি জিলাৰ খুচুৰাবাৰীৰ মাৰ্কুছ খাখলাৰী আৰু ৰঞ্জন বসুমতাৰী নামৰ দুজন যুৱকে যি ষ্ট্ৰবেৰী অত্যাধুনিক খেতি বুলি ক'ব লাগে ষ্ট্ৰবেৰী খেতি কৰিছে আৰু সেই ষ্ট্ৰবেৰী খেতিৰ কিছু দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰে সুন্দৰকৈ লানি এই ষ্ট্ৰবেৰী ৰোপণ কৰা হৈছে আৰু ষ্ট্ৰবেৰী কিছু পকিবলৈ আৰম্ভ কৰিছে সম্ভৱ হ'লে মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰেই ষ্ট্ৰবেৰী পকি আছে প্ৰতিডাল গছতে ষ্ট্ৰবেৰী পকিবলৈ আৰম্ভ কৰিছে প্ৰায় 6,500 জোপা ষ্ট্ৰবেৰী খেতি তেওঁলোকে আৰম্ভ কৰিছে লগতে আৰু ইয়াৰ লগত সময় আছে বিএলই হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ